যদি আপুনি নতুন প্ৰথমবাৰ ভিডিঅ' চাই আছে লাল ৰঙৰ সাবস্ক্ৰাইব বাটন ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা ঘণ্টিটো এবাৰ দবাই দিব লেটেষ্ট জাননী আগত পাবলৈ। নমস্কাৰ বন্ধুসকল, মই শম্ভু আৰু আজি আমি গণিতৰ এটা ট্ৰিক্স শিকিম, যেটো গণিতৰ যাদু আপুনি ক'ব পাৰে, মন্ত্ৰ আপুনি ক'ব পাৰে। ঠিক আছে, যেটো অংক আপুনি কমসে কম হলেও আপুনি 1 মিনিটত 1.5 মিনিটত 2 মিনিট যিমান ফাস্ট কৰে আপুনি 2 মিনিট 1.5 মিনিট 1 মিনিট লাগে, সেইটো অংক আপুনি এটা ট্ৰিক্সৰ মাধ্যমত 1 সেকেন্ড 2 সেকেন্ডত ৰিজাল্ট উলিয়াব পাৰে যদি আপুনি আমাৰ এই প্ৰসেসটো প্ৰ্যাকটিস কৰে। ঠিক আছে, যদি আপোনালোকে বুজিবলৈ কিবা প্ৰবলেম হয় তেন্তে জনাব কমেন্ট কৰি, আমি নেক্সট ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো আহক আমি স্টাৰ্ট কৰো। ঠিক আছে, প্ৰথম হল ধৰক আপুনি যেটো ৰেলৰ যেটো এক্সাম হয়, যিকোনো এক্সাম হয়, আপোনাৰ সিম্পলিফিকেশন যেটো খৰল আপোনাক কৰিব দিয়ে, এইটো খৰল আপোনাক কৰিব লাগিব আৰু বহুত দীঘলীয়া খৰল থাকে, কিন্তু যেতিয়া চাব তেতিয়া মনত পেলাব যে ইমান ডাঙৰ ডাঙৰ অংকবোৰ কেনেকৈ কৰে আৰু কিমান সময় লাগিব, কিন্তু একচুয়ালি ইমান সময় নালাগে। তো এইবোৰৰ কিছুমান ট্ৰিক্স আপুনি এপ্লাই কৰিব লাগিব। তো ধৰক আপুনি গুণৰ কথাটো আমি কৈছো, গুণ কেনেকৈ কৰিব পাৰে আৰু ট্ৰিক্সটো কি। ধৰি লওক আপুনি কোনো এটা সংখ্যাৰ লগত 5 গুণ কৰিব। ঠিক আছে, ধৰি লওক 24, 5 into 24। আপুনি ইন জেনাৰেলি যেতিয়া কৰিব, আপুনি যদি যিকোনো যদি মুখস্থ আছে বেলেগ কথা, যদি মুখস্থ না, যদি আপুনি পেন এণ্ড পেপাৰ লৈ কৰিব বিচাৰে তেন্তে আপোনাৰ কমসে কম 1 মিনিট লাগিব। ঠিক আছে, তো এইটো যেতিয়া আপুনি ট্ৰিক্সৰ মাধ্যমত কৰিব তেতিয়া কি হ'ব, মন্ত্ৰটো যেতিয়া এপ্লাই কৰিব, এইটো মন্ত্ৰ হল 5ৰ লগত যিকোনো সংখ্যা থাক, 5ৰ লগত যিমান দীঘল সংখ্যা আপোনাক দিয়ে, আপুনি জাস্ট ট্ৰিক্সটো এপ্লাই কৰিব। যে সংখ্যাটো থাকে এই সংখ্যাটোক আপুনি আধা কৰি ল'ব। ইয়াত কিমান আছে 24, ইয়াৰ আধা যেতিয়া কৰিব তেতিয়া কিমান হ'ব 12। 12ৰ লগত এটা 0 লগাব। তাৰ মানে যেতিয়া আপোনাৰ 5 সংখ্যাটোৰ লগত যি সংখ্যা থাকে সেই সংখ্যাটোক আপুনি ফলো কৰিব আৰু ইয়াক আধা কৰিব, এটা 0 লগাব। ধৰি লওক 5ৰ লগত এতিয়া আপোনাক আছে 88। ঠিক আছে, ইয়াৰ আধা কৰিলে কিমান হ'ব 44। 44 হৈছে, ইয়াৰ লগত এটা 0 লগাই দিয়ক, বাস ইয়াৰ ৰিজাল্ট হ'ব। আপুনি ক্যালকুলেটৰ কম্পিউটাৰ কি মাৰক ৰিজাল্ট হ'বই। তো এইখিনি কাম আমি মানে কলম আৰু বহিৰে কিয় দেখাই আছো, মানে আপুনি ট্ৰিক্সটো শিকিবলৈ। ঠিক আছে, যেতিয়া আপুনি এই প্ৰসেসটো মন্ত্ৰটো আপুনি পালে, এই মন্ত্ৰটো যেতিয়া আপুনি এপ্লাই কৰিব, কেনেকৈ কৰিব, আপুনি মাইণ্ডত কৰিব, মাইণ্ড ক্যালকুলেশন কৰিব। এনি টাইম আপুনি মাইণ্ড ক্যালকুলেশন কৰিবলৈ চেষ্টা কৰিব। ডাঙৰকৈ ডাঙৰ সংখ্যা ধৰিব 5ৰ লগত আৰু সংখ্যাটো আধা কৰিব, এটা 0 লগাই দিব, বাস। তাৰপিছত আপুনি ক্যালকুলেটৰ মাৰক তেনেকা 20টা 30টা 40টা। যেতিয়া আপুনি ঘৰত নিজে নিজে মাইণ্ড ক্যালকুলেশন কৰি প্ৰ্যাকটিস কৰিব তেতিয়া আপোনাৰ কি হ'ব, এই প্ৰসেসটো আপোনাৰ কমপ্লিট হৈ যাব। তেতিয়া আপুনি যিমান সংখ্যাই 5ৰ লগত থাকে গুণ কৰিব যদি আপোনাক দিয়ে, আপুনি 1 সেকেন্ডত আপুনি মাইণ্ড ক্যালকুলেশন কৰি আনসাৰ বহাই দিব পাৰে। তেতিয়া আপোনাৰ পেন পেপাৰৰ কোনো দৰকাৰ নাই। ঠিক আছে, এতিয়া ধৰক আপুনি 25 এটা সংখ্যা আছে, ইয়াৰ লগত আপোনাক কৰিব দিছে। ধৰক যিকোনো এটা সংখ্যা আপুনি ল'ব লাগে, ধৰক 44। ঠিক আছে, ধৰক 44 আপোনাক 25ৰ লগত এটা সংখ্যা 44 কৰিব দিছে গুণ। আপুনি যদি আমাৰ ট্ৰিক্স এপ্লাই কৰে তেন্তে আপোনাৰ 1 সেকেন্ড লাগিব, আৰু যদি আপুনি গুণ কৰিব বিচাৰে তেন্তে কমসে কম আপোনাৰ 1.5-2 মিনিট লাগিব পাৰে। ঠিক আছে, তো এই 25ৰ লগত আপুনি ট্ৰিক্স যেটো এপ্লাই কৰিব, 25ৰ ট্ৰিক্সটো আপুনি মনত ৰাখক, মই কৈ দিছো। 25ৰ লগত যি সংখ্যাটো থাকে এই সংখ্যাটোক আপুনি 4 ভাগ কৰি এভাগ ল'ব আৰু লগত দুটা 0 লগাব। 4 ভাগ কৰি ইয়াত 4 ভাগ কৰিলে কিমান হ'ব 11, আৰু ইয়াৰ লগত দুটা 0 লগাই দিব। হৈছে, আপুনি আৰু এটা ধৰি লওক 25। মন্ত্ৰটো হৈছে 4 ভাগ কৰি এভাগ ল'ব আৰু দুটা 0 লগাব। 5ৰ ক্ষেত্ৰত আপুনি আধা কৰি ল'ব আৰু এটা 0 লগাই দিব। ঠিক আছে, আৰু 25ৰ ক্ষেত্ৰত আপুনি ল'ব 4 ভাগ কৰি এভাগ আপুনি ল'ব আৰু দুটা 0 লগাব। ঠিক আছে, এতিয়া ধৰক মই এটা ইজি এক্সাম্পল লৈছো 1000। ঠিক আছে, 25ৰ লগত 1000 ইনটু কৰিব, আপুনি জানে বা মুখস্থ আছে, আপোনাক কিমান হ'ব 25000 হৈ যাব। কিন্তু যেতিয়া আপুনি মন্ত্ৰ এপ্লাই কৰিব, এইটো হয় নে নহয় এইটো চাবলৈ আমি 1000 এটা সংখ্যা লৈছো। ইয়াত 4 ভাগ কৰিব লাগিব। আমাৰ 1000ক 4 ভাগ কৰিলে কিমান হয়, 1000ক আধা কৰিলে 500, 500ৰ আধা কৰিলে হয় 250। ঠিক আছে, 250 আপুনি পায়, হয় নে নহয়?
250 আপুনি পাইছে আৰু মন্ত্ৰৰ যেটো ফৰ্মুলা হয় ইয়াৰ লগত আৰু দুটা জিৰো লগাব লাগিব মন্ত্ৰ মতে ফৰ্মুলা মতে আপোনাৰ দুটা জিৰো লগাই দিব আপোনাৰ কিমান হ'ল 25000 আৰু ইন জেনাৰেলি আপুনি কইলে 25000 হ'বই আৰু ফৰ্মুলাতে এপ্লাই কৰিছে ফৰ্মুলাটো যেতে এপ্লাই হৈছে ট্ৰিক্সটো যেতে এপ্লাই কৰিছে 1000ক 4 ভাগ কৰি এভাগ ললে কি 250 হয় আৰু দুটা জিৰো লগালে আৰু 25000 হৈ যায় হয় না নহয় ঠিক আছে তো আহক আমি নেক্সট এটা আহো আমি এতিয়া 5ৰ ট্ৰিক্সটো এপ্লাই কৰিছো ঠিক আছে 5ৰ ট্ৰিক্স এপ্লাই এতিয়া আমি হিকিম 125 যদি এটা সংখ্যা থাকে তেনকা যেতে সিম্পলিফিকেশন কৰিব আপোনালে চাব তেনকা 125 25 এটা গুণ দিয়া থাকেই আৰু লগত যিবোৰ সংখ্যা থাকে এইবোৰ সংখ্যা জেনাৰেল হয় কিন্তু 125 এটা ডাঙৰ সংখ্যা হয় ঠিক আছে তো এতিয়া ধৰক আমি 125 এটা সংখ্যা আছে ইয়াৰ লগত আপোনাৰ দিয়া আছে 120 ঠিক আছে আপুনি যেতিয়া ট্ৰিক্সৰ মাধ্যমত কৰিব কেনে কৰিব লাগিব ঠিক আছে 125ৰ লগত এটো হল মন্ত্ৰ 125 থাকিলে আপুনি এটো এপ্লাই কৰিব পাৰে 25 থাকিলেহে আমাৰ ফৰ্মুলাবোৰ এপ্লাই কৰিব পাৰে 5 থাকিলেহে আপুনি 5ৰ ফৰ্মুলাটো এপ্লাই কৰিব পাৰে তো এতিয়া ধৰক 125ৰ যেটো ফৰ্মুলা হয় লগৰ যেটো সংখ্যা থাকে এই সংখ্যাটো আপোনাৰ 8 ভাগ কৰিব লাগিব ঠিক আছে 8 ভাগ তো 8 ভাগ কৰিলে কিমান হ'ব 120ক যদি আপুনি 8 ভাগ কৰে আপোনাৰ হ'ব 15 ঠিক আছে আপুনি কিমান হ'ব 15 এই 15ৰ লগত আপোনাৰ 3টা জিৰো লগাব লাগিব 3টা জিৰো ঠিক আছে আপোনাৰ হৈ গল 15000 আপুনি ক্যালকুলেটৰ মাৰক একে হ'ব ঠিক আছে এতিয়া ধৰক ইন সিম্পল এটা উদাহৰণ দিছো ধৰক 125 into 88 ঠিক আছে 88 আপোনাক দিয়া হৈছে যেতিয়া গুণ কৰিবলৈ তো আপুনি কি কৰিব এটুক 8 ভাগ কৰিলে 11 হয় আৰু ইয়াৰ লগত 3টা জিৰো আপুনি লগাই দিব আপুনি ক্যালকুলেটৰ মাৰক একে ৰিজাল্ট ওলাব ঠিক আছে এটো হল 125ৰ ফৰ্মুলা এতিয়া হল ধৰক 15 আছে আপোনাৰ 15 ঠিক আছে 15ৰ লগত আপুনি যিকোনো সংখ্যা কৰিব লাগে ধৰক 15ৰ লগত 88 আমি আকো লৈছো 88 এই 15ৰ লগত যেতিয়া 88 থাকিব 15 যেতিয়া থাকিব 15ৰ যেটো মন্ত্ৰ হয় এইটো হল লগৰ সংখ্যাটো আপুনি 1.5 গুণ কৰিব ঠিক আছে 1.5 গুণ তো 1.5 গুণ যদি হয় তো ইয়াৰ লগত ইয়াৰ 1.5 গুণ কিমান হয় ধৰক 88 এক গুণ আছে আৰু আধা লব লাগিব তেতিয়া 1.5 গুণ হ'ব তো ইয়াৰ আধা হয় 44 ঠিক আছে 44 যদি আপুনি লয় যদি 1.5 গুণ কৰিবলৈ হলে 44 ইয়াৰ লগত প্লাস কৰিব লাগিব কিমান হয় আপোনাৰ হ'ব 4 12 আৰু 13 ঠিক আছে এইটো 1.5 গুণ হৈ গল 1.5 গুণৰ লগত এটা জিৰো লগালে হৈ গল আপোনাৰ 15ৰ ফৰ্মুলাটো 1.5 গুণৰ লগত এটা জিৰো এতিয়া ধৰক এটা সহজ আমি লৈছো 15 into 6 লৈছো এটো জানে সকলোৱে ঠিক আছে তো আমি মানে এক্সাম্পলটো ক্লিয়াৰ কৰাৰ কাৰণে যেটা আপোনাৰ ক্লিয়াৰ হৈ যায় ইজিলি এই কাৰণে আমি সৰু এটা সংখ্যা লৈছো 15 into 6 আপোনালোকে জানে এটো 90 হ'ব 90 হ'ব ঠিক আছে কিন্তু আমি যেটা ট্ৰিক্স এপ্লাই কৰিম ট্ৰিক্সটো কি হসানে মিছা এটো আপুনি কেনে কৰিব ধৰক এই সংখ্যাটো 15 লগত যে সংখ্যাটো থাকে এটো 1.5 গুণ হ'ব লব লাগে 1.5 গুণ হলে কিমান হ'ব 6 ইয়াৰ আধা হল 3 তো 6 আর 3 আপোনাৰ কিমান হয় 9 হয় ঠিক আছে 6 ৰ 1.5 গুণ 9 এই 9 লগত এটা জিৰো লগাই দিলে 90 হৈ গল তো 15 গুণ 90 ঠিক আছে তো फ्रेंड्स তেনেকুৱা বহুতো অংকৰ ট্ৰিক্স আছে টাইম এন্ড ওয়ার্কস টাইম এন্ড ডিসটেন্স তাৰপিছত আপোনাৰ যেটো গখাকো লখাকো এবোৰ আছে তাৰপিছত আপোনাৰ কি কয় আমাৰ যেটো সিলেবাসত যিবোৰ অংক আছে সকলোবোৰ অংকৰ মানে ট্ৰিক্স আছে আর যেতেই আপুনি ট্রিক্স এপ্লাই কৰি লব তেতিয়া আপোনাৰ কমসে কম মানে 1 মিনিটৰ ক্ষেত্ৰত আপুনি 4-5 সেকেন্ড 10 সেকেন্ডৰ ভিতৰত হেবোৰ আপুনি ট্ৰিক্স এপ্লাই কৰি ৰিজাল্ট কৰিব পাৰে ঠিক আছে फ्रेंड्स তো আজি বাস ইমানে এইটো ভিডিওত আৰু নেক্সট আমি আলোচনা কৰিম সিম্পলিফিকেশনৰ আৰু কিছুমান ট্ৰিক্স আছে হেবোৰ ট্ৰিক্স এপ্লাই কৰাৰ পিছত আলোচনা কৰাৰ পিছত আপোনালোকক মানে যেটো কোৱেশ্চনত যেটো আমাৰ সিম্পলিফিকেশন থাকে সৰল অংক দিয়া থাকে হেবোৰ আমি যেতিয়া আলোচনা কৰিম শিকিম ভিডিও আপলোড কৰিম তেতিয়া এই ট্ৰিক্সবোৰ কামত আহিব আৰু ট্ৰিক্সবোৰ যেতিয়া কামত আহিব তেতিয়া আমি জনাই দিম যে এইটো এই
আগত যে আমি আলোচনা কৰিছিলোঁ 25ৰ ট্ৰিক্স 5ৰ ট্ৰিক্স আৰু 15ৰ ট্ৰিক্স সেইবোৰ কেতিয়া কোনটো সময়ত কামত আহিব আমি আলোচনা কৰি দিম সেইকাৰণে এই ট্ৰিক্সটো আপোনালোকে জানি থওক মানে এইবোৰ সংখ্যা প্ৰায়ে আপুনি পাব তো ফ্ৰেন্ডছ আজি মানে যদি ভিডিওটো চাই ভাল লাগিছে বন্ধুসকলক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব আমি যিমানে ভিডিও আপলোড কৰিম আপোনাক আগতীয়াকৈ নটিফিকেশন যাব তো ধন্যবাদ আপোনাৰ দিনটো শুভ হওক